নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্জল গুৱাহাটী মহানগৰীত অব্যাহত গ্ৰীণ বাছ চালকৰ দুৰাত্ম গুৱাহাটীৰ ফাঁচী বজাৰত গ্ৰীণ বাছৰ খুন্দাত যুৱকৰ মৃত্যু সংকটজনক অৱস্থাত চিকিৎসাধীন আন এজন যুৱক এই দুৰ্ঘটনাত মৃত্যু ঘটা যুৱকজন খাৰঘুলিৰ আকাশ বড়ো জিএমচিএইচত গুৰুতৰ অৱস্থাত চিকিৎসাধীন জ্যোতিৰ্ময় দাস একেখন স্কুটিৰে আৰোহী আছিল দুইজন যুৱক দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখন জব্দ কৰে আৰক্ষীয়ে গ্ৰীণ বাছখনৰ চালক নবীন ডেকাক আটক কৰিছে আৰক্ষীয়ে এই পৰ্যন্ত পলাতক দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখনৰ হেণ্ডিমেনজনৰ জালুকবাৰী পাণবজাৰ অভিমুখী আছিল গ্ৰীণ বাছখন মৃত আকাশ বড়োৰ বয়স আছিল 28 বছৰ গুৱাহাটীত প্ৰতিদিনে গ্ৰীণ বাছবোৰে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠে আৰু মতালি চলোৱাৰ অভিযোগ উঠে একাংশ গ্ৰীণ বাছ চালকে ডকাইতৰ দৰে আচৰণ কৰে সেই অভিযোগবোৰো উত্থাপন হৈ থাকে আৰু এই গ্ৰীণ বাছবোৰক নাকি লগোৱাৰ ক্ষেত্ৰত প্ৰশাসনে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ যদি এনেধৰণৰ ৰূপ হয় তেনেহ'লে স্বাভাৱিকতেই জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হ'বই মোৰ ভণ্টিৰ ল'ৰা হয় তো কেতিয়া খবৰ পালে আপুনি খবৰ মানে মই বেছি টাইম হোৱা নাই খবৰ পোৱা মই অফিচত আছিলোঁ অফিচৰ পৰা খবৰ পাই পেলাই মই গুচি আহিলোঁ মোক ক'লে যে এনেকুৱা আকাশ ঢুকা এক্সিডেণ্ট হ'ব বুলি ক'লে সৰু সুৰা হোৱা বুলি কৈছে তো সৰু সুৰা মই কাম কৰি আছিলোঁ কামত ইমান হেৰি আছিলে তাৰপিছত মই পিছত ফোন কৰিলোঁ কামখিনি হোৱাৰ পিছত গম পালোঁ যে মানে বাপেকক ফোন কৰিলোঁ বাপেকে ক'লে যে হস্পিটেলত গৈ আছোঁ তো ক'লে মই গৈ পেলাই মই ক'লোঁ যে তুমি গৈ পেলাই মোক ফোন কৰিবা পিছত মই কাম যেতিয়া আজৰি হ'ল তেতিয়া ফোন কৰিলোঁ ফোন কৰোঁতে ক'লে যে আকাশ নাই আৰু তো গ্ৰীণ বাছবিলাকে এনেকুৱা মানে অত্যাচাৰী কৰি মানে য'তে ত'তে ৰখাই মানে ইমান হেৰি কৰে ইমান অসুবিধা হয়তো মানুহবিলাকৰ বুজিছে নাই বয়স মোটামুটি 20-22 মোৰ অনুমান 20-22 মান হ'ব চাগে গুৱাহাটীত এতিয়া চৌদিশে গ্ৰীণ বাছৰ দৌৰাত্ম্য চৰকাৰী বাছৰ নামত এতিয়া গুৱাহাটীৰ ৰাজপথত গ্ৰীণ বাছে উপদ্ৰৱ চলাইছে গ্ৰীণ বাছে এতিয়া গুৰু গোসাঁই নামানে এই গ্ৰীণ বাছে কাকোৱে নামানে গ্ৰীণ বাছে কাকো ভূক্ষেপ নকৰে আৰক্ষী গ্ৰীণ বাছে কোনো ধৰণৰ পাত্তাই নিদিয়ে গ্ৰীণ বাছে ভাড়া মৰাৰ নামত এতিয়া যধে মধে অতি বিপদজনকভাৱে গুৱাহাটীত একাংশ গ্ৰীণ বাছ চালকে গ্ৰীণ বাছ চলাই গুৱাহাটীত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে গ্ৰীণ বাছৰ খুন্দাত গুৱাহাটীত আৰু এজন স্কুটি আৰোহীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে এই ঘটনা ফেঞ্চি বজাৰত সংঘটিত হৈছে লাচিত ঘাটৰ ওচৰত সংঘটিত হৈছে এগৰাকী স্কুটি আৰোহীক এখন গ্ৰীণ বাছে মহতিয়াই আৰু তাৰ পাছতেই সেই স্কুটি আৰোহীগৰাকীয়ে থিতাতে মৃত্যুক সাৱটিবলগীয়া হয় এই মুহূৰ্তলৈকে সেই মৃত্যুক সাৱটি লোৱা সেই স্কুটি আৰোহীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই কিন্তু প্ৰশ্নটো ইয়াতে উত্থাপিত হৈছে যে এই গ্ৰীণ বাছক কোনে নাকি লগাব কাৰণ গুৱাহাটীত এতিয়া চৌদিশে এইসমূহ গ্ৰীণ বাছসমূহৰ গুৱাহাটীত চৌদিশে সন্ত্ৰাস গুৱাহাটীত প্ৰতিদিনে 100কৈ অধিক গ্ৰীণ বাছ চলে আৰু এই গ্ৰীণ বাছসমূহে কাকো নামানে গ্ৰীণ বাছসমূহে কোনো ধৰণৰ গুৰু গোসাঁই নামানে গ্ৰীণ বাছসমূহে যধে মধে বাহন চলে যধে মধে তেওঁলোকে চলায় তেওঁলোকৰ এটাই লক্ষ্য থাকে যে তেওঁলোকে দিনটোত তেওঁলোকে যিমান বেছি পাৰে সিমান বেছি তেওঁলোকে ভাড়া মাৰিব লাগে এই ভাড়া মৰাৰ লক্ষ্য বান্ধি লোৱাৰ ফলতেই গ্ৰীণ বাছসমূহে গুৱাহাটীত এক প্ৰকাৰ প্ৰতিযোগিতাত নামিছে আৰু প্ৰতিযোগিতাত নামি গ্ৰীণ বাছসমূহে আইন কানুন সকলো উলংঘা কৰি নিজৰ ইচ্ছামতে গাড়ী চলায় আৰু নিজৰ ইচ্ছামতে গাড়ী চলাই গুৱাহাটীত এতিয়া এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইজনৰ পাছত সিজন লোকৰ প্ৰাণ লৈছে এই গ্ৰীণ বাছে কেইটামান মুহূৰ্তৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা পুনৰ গ্ৰীণ বাছে গুৱাহাটীত সংঘটিত কৰিছে এই দুৰ্ঘটনা সংঘটিত হৈছে লাচিত ঘাটৰ ওচৰত ফেঞ্চি বজাৰত সংঘটিত হৈছে এই গ্ৰীণ বাছসমূহে তেওঁলোকে এক প্ৰকাৰ এতিয়া উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰিছে উপদ্ৰৱ কেনেকৈ চলাইছে যে মই কৈছোৱেই যে তেওঁলোকৰ লক্ষ্য এটাই তেওঁলোকে দিনটোত কিমান বেছি পাৰে সিমান বেছি তেওঁলোকে ভাড়া মাৰিব লাগে ভাড়া মৰাৰ ফলত আকৌ কৈছোঁ যে দিনটোত গুৱাহাটীখনত 100কৈ অধিক গ্ৰীণ বাছ চলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই গ্ৰীণ বাছসমূহৰ মাজত প্ৰতিযোগিতা চলিছে যে কোনে কিমান বেছি ভাড়া মাৰিব পাৰে যাৰ ফলত এই গ্ৰীণ বাছসমূহে আইন কানুন সকলো উলংঘা কৰি আৰক্ষীক কোনো ধৰণৰ ভূক্ষেপ নকৰাকৈ এই বাছসমূহ তেওঁলোকে চলাবলৈ লৈছে যধে মধে য'ত ত'ত তেওঁলোকে খুন্দিয়াবলৈ লৈছে চালক হেণ্ডিমেনে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ ফলত এই গ্ৰীণ বাছৰ উপদ্ৰৱৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত ইজনৰ পাছত সিজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এজন লোকে গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হ'ল এগৰাকী স্কুটি আৰোহী লাচিত ঘাটৰ ৰাজপথতে তেজেৰে তুমুৰলি হৈ পৰি থাকিবলগীয়া হ'ল কাৰ ভুল যে গ্ৰীণ বাছৰ কাৰণে গ্ৰীণ বাছৰ সন্ত্ৰাসৰ কাৰণে গ্ৰীণ বাছৰ উপদ্ৰৱৰ কাৰণে এতিয়া প্ৰশ্ন
এয়াই উত্থাপিত হৈছে যে ব্যাগম পৰিবহণ বিভাগে আৰু গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে এই গ্ৰীণ বাছক কেতিয়াকৈ নাকি লগাব পাৰিব নে চৰকাৰী বাছ বুলি গ্ৰীণ বাছে কাকো নমনাকৈ গুৰু গোসাঁই নমনাকৈ গুৱাহাটী মহানগৰীত উপদ্ৰৱৰ সৃষ্টি কৰিয়েই থাকি যাব। GMCHৰ পৰা নলবাৰীৰ গংগাপুৰৰ ঘৰলৈ অনা হ'ল মৃদুমুদ্ৰা ডেকাৰ নিথৰদেহ। মৃদুমুদ্ৰাৰ নিথৰদেহ ঘৰলৈ অনাৰ পাছতে নলবাৰীৰ গংগাপুৰত উত্তেজনা। লাভ জেহাদৰ ঘটনাত আৰু এজন জড়িতৰ অভিযোগ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ। আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰৌজ আলীৰ লগতে হিতেশ আলী নামৰ যুৱকো জড়িত থকাৰ অভিযোগ। আৰক্ষীৰ বুজনিত ক্ষুব্ধ সংগঠন দুটাই স্থগিত ৰাখিলে প্ৰতিবাদী কাৰ্যসূচী। ইফালে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। জীৱিতকালত GMCHত মৃদুমুদ্ৰা ডেকাৰ সাক্ষ্য লৈছে আৰক্ষীয়ে। মৃদুমুদ্ৰাৰ ভাষ্যত ঘটনাত দ্বিতীয়জন লোক জড়িতৰ তথ্য লাভ কৰা নাই আৰক্ষীয়ে। এই কথা জনালে নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে। দুখ লগা ঘটনা। আমি একচুৱেলি গোটেই তেওঁ যোনখিনি ট্ৰিটমেণ্ট চলি আছিলে তাৰো ফ'ল' আপ লৈ আছিলোঁ। তেওঁ সুস্থ বহুতখিনি হৈছিলে বা ৰিলিজ দিব বুলিয়ে আমাক কৈ আছিলে, কিন্তু হঠাৎ তেওঁ যোৱা 3 দিনৰ পৰা গাটো বেছি বেয়া হোৱা বুলি আমাক জনাইছে হস্পিটেলৰ পৰা, আৰু আজি ৰাতিপুৱা তেওঁ মৃত ঘোষণা কৰে। এইটো সঁচাকৈয়ে দুখ লগা ঘটনা এটা, যে এনেকুৱা এটা ঘটনা যে গোটেই অঞ্চলটো বা গোটেই আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বেয়া। এতিয়া যিয়ে নহওক, ইয়াতে আমাৰ হিন্দু সুৰক্ষা মঞ্চৰ তেওঁলোকো আহিছিলে, তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ বা তেওঁলোকেও আমাৰ আৰক্ষীক বা ঘৰৰ পৰিয়ালক এইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে কোনো ইয়াতে অপ্ৰীতিকৰ বা তেনেকুৱা পৰিস্থিতি নকৰে বা তেওঁলোকে আমাক সহযোগ কৰিব। তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ, আৰু গোটেই কুমাৰীকাটা অঞ্চলবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান এটা ডাঙৰ ঘটনাত কিন্তু তেওঁলোকে মনে দি সকলোৱে যাতে ভালকৈ সৎকাৰটো হৈ যায় নিয়ম মতে সেইটো বিচাৰিছে, তাৰ বাবেও মই ধন্যবাদ জনাইছোঁ। একচুৱেলি যোনগৰাকী ভিক্টিম জীয়াই আছিলে মৃদুমুদ্ৰাত, তেওঁৰ আমি ষ্টেটমেণ্ট লৈছিলোঁ, কিন্তু তেওঁ আমাক অকল এজনেই থকা বুলি কৈছে, কিন্তু হ'লেও যদি আন্ধাৰত কোনোবা আছিলে কিবা আছে এইখিনি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। নলবাৰীৰ চাঞ্চল্যকৰ যি ঘটনা, আৰু ইতিমধ্যে আমি যিটো ৰাতিপুৱাৰ পৰা গংগাপুৰৰ যি ঘটনাৰ আচলতে খবৰ আমাৰ দৰ্শকসকলক জনাই আছোঁ, আৰু বৰ্তমান মুহূৰ্তত যি মৃদুমুদ্ৰা ডেকাৰ বাসগৃহত উপস্থিত আছোঁ, আৰু মৃদুমুদ্ৰা ডেকাৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতে গংগাপুৰৰ এই যি বাসগৃহত আচলতে শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সহযোগীয়ে প্ৰথমে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিব, আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱা 31 মে'ৰ সন্ধিয়া নলবাৰীৰ যি গংগাপুৰৰ যি মৃদুমুদ্ৰা ডেকাৰ বাসগৃহৰ সমীপৰে এখন দলঙৰ সমীপত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। নিজৰ আচলতে ভগ্নীক প্ৰাণ ৰক্ষা কৰিবলৈ গৈ থিতাতে নিহত হৈছিল মাধুৰ্য বৰ্মন, আৰু মাধুৰ্য বৰ্মনৰ মৃত্যু দুখ মাৰ নযাওঁতে পুনৰ এক দুখৰ খবৰ আহিল যে মৃদুমুদ্ৰা ডেকা যি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মৃদুমুদ্ৰা ডেকাও আজি ৰাতিপুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। তাৰপিছতে সমগ্ৰ ঘৰখনতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে, আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাইছে। আৰু যিহেতু কিছু মুহূৰ্ত পূৰ্বে আচলতে মৃতদেহটো আহি বাসগৃহ আহি পাইছেহি, আৰু মৃতদেহটো সকলোৱে এবাৰ চোৱাৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে সকলোৱে অহা পৰিলক্ষিত হৈছে, আৰু আমি এই মুহূৰ্তত গোটেইখিনি পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু পৰিৱেশটো দেখাই আছে সহযোগী। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে সকলোৱে যে এই ঘটনাৰ লগত জড়িত, যিহেতু যিগৰাকী মূল অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছিল, যদিও বৰ্তমানে বিভিন্নজনৰ অভিযোগ উত্থাপিত কৰিছে যে এই ঘটনাত আৰু পুনৰ কোনোবা জড়িত থকাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। কিন্তু এই বৰ্তমান মুহূৰ্তলৈকে যি এই ঘটনা, সমগ্ৰ ঘটনাই আচলতে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে, আৰু এক প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু গোটেইখিনি দৃশ্য আমি দেখুৱাই আছোঁ আমাৰ দৰ্শকসকলক, আৰু ৰাতিপুৱাৰে পৰা আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। ঘৰখনত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহিছে, আৰু শেষবাৰৰ বাবে মৃদুমুদ্ৰা ডেকাক এবাৰৰ বাবে চোৱাৰ বাবে সকলোৱে অহা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম, বিভিন্নজন ব্যক্তি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। 33 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে চিকিৎসাধীন অৱস্থাত মৃদুমুদ্ৰা ডেকা, আৰু কিছু মুহূৰ্ত পূৰ্বে যিহেতু নশ্বৰ দেহ আহি পাইছে, শোকাকুল অৱৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। গোটেই ঘটনাটো সন্দৰ্ভত কি ক'ব? খুব দুৰ্ভাগ্যজনক ঘটনা যে আজি যোৱা 31 মে' তাৰিখে মৃদুমুদ্ৰা আৰু মাধুৰ্য বৰ্মন দুগৰাকীক ৰাজপথত আক্ৰমণ কৰিলে। মাধুৰ্য সিদিনাখনে মৃত্যু হ'ল, আৰু এমাহতকৈ অধিক সময়
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থাকি মৃত্যুৰ সৈতে যুঁজি আজি মৃদু মুদ্ৰাৰ মৃত্যু হ'ল। খুব দুৰ্ভাগ্যজনক কথা আৰু খুব হৃদয়বিদাৰক কথা। আমি দাবী উত্থাপন কৰিছোঁ যে অপৰাধীৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনে অপৰাধীক এনকাউণ্টাৰ কৰিলে। কিন্তু আমি এটা শান্তি সুখ এটা অনুভৱ কৰিছোঁ যে মৃদু মুদ্ৰা আৰু মাধুৰ্যৰ হত্যাকাণ্ডৰ জড়িত ইতিমধ্যে আৰক্ষী এনকাউণ্টাৰ কৰিলে আমি এটা অনুভৱ কৰিছোঁ। কিন্তু এই দুখটো মনত ৰৈ গ'ল যে দুগৰাকী উঠি অহা প্ৰজন্মক জেগাৰে হানি খুচি হত্যা কৰিলে। আৰু খুব দুৰ্ভাগ্যজনক কথা। আমি এটা কথাই বিচাৰিম যে আহি থকা দিনসমূহত যাতে কোনো অপৰাধীয়ে যাতে এনেকুৱা অপৰাধ কৰিবলৈ যাতে সাহস নকৰে, আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে। আৰু এই যি প্ৰৱণতা, যে হত্যা বা লাভ জেহাদৰ দৰে এই প্ৰৱণতাসমূহ বন্ধ হ'ব লাগে। আৰু হত্যাকাৰীৰ ওপৰত কঠোৰতম ব্যৱস্থা হ'ব লাগে, যাতে অনাগত দিনত কোনো ব্যক্তিয়ে কোনো এনেকুৱা ধৰণৰ অপৰাধ কৰাৰ প্ৰৱণতা যাতে মনত আনিবলৈ সাহস নকৰে, তাৰ বাবে প্ৰশাসন কঠোৰ হ'ব লাগে। যি নৃশংস ঘটনা, আচলতে এই ঘটনাত বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে যে এই ঘটনাত হয়তো আৰু অন্য কোনোবা লোক জড়িত থাকিব পাৰে। প্ৰশাসনকো বিভিন্নজনে দাবী উত্থাপন কৰিছে। কিন্তু বৰ্তমান এমাহ উকলি গ'ল, কোনো ধৰণৰ এই ঘটনাত জড়িত লোকক বৰ্তমানলৈকে আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে। কি ক'ব? আমি এটা কথাই কৈছোঁ যে ৰজালিক এনকাউণ্টাৰ কৰিলে ইয়াত যদি কিন্তু শব্দ নাই, যদি কোনটো এইবিলাক শব্দ কৈ থাকি লাভ নাই। আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা এটা ল'ব লাগে। এই ঘটনাৰ লগত জড়িত আছে ৰজালি যি বাটেৰে আৰক্ষী প্ৰশাসনে আগুৱাই লৈ গৈছে, সেইধৰণে পিছৰ অপৰাধীকেইটাৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু এটা বস্তু এনেকুৱা হ'ব লাগে যে আহি থকা দিনসমূহত কোনো ব্যক্তিয়ে যাতে এনেকুৱা অপৰাধ কৰিবলৈ সাহস নকৰে, এনেকুৱা অপৰাধৰ যাতে প্ৰৱণতা মনত নানে। আৰু এনেকুৱা প্ৰৱণতা কৰাৰ যি এটা মানসিকতা, সেই মানসিকতা কৰিবলৈ কিয় সাহস কৰিলে? পুলিচ প্ৰশাসন কৰবাত দুৰ্বল হ'ল নেকি? আমি এটা কথাই বিচাৰিম, পুলিচ প্ৰশাসনে নিজৰ শক্তি প্ৰদৰ্শন কৰক আৰু আহি থকা দিনসমূহত এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও নহয় তাৰ বাবে ব্যৱস্থা লওক। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে উল্লেখ কৰিব বিচাৰিম যিহেতু যি 31 মে'ৰ সন্ধিয়াৰ ভাগতে যি গংগাপুৰত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনাটো, আৰু য'ত থিতাতে প্ৰাণ হেৰুৱাব লগা হৈছিল মাধুৰ্য বৰ্মনে, ছাত্ৰনেতা মাধুৰ্য বৰ্মনে, আৰু আনহাতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যি গংগাপুৰৰ মেধাৱী ছাত্ৰী মৃদু মুদ্ৰা ডেকা। আৰু মৃদু মুদ্ৰা ডেকাৰ কিছু মুহূৰ্ত পূৰ্বে যিহেতু নশ্বৰ দেশ আহি নিজৰ বাসগৃহত উপস্থিত হৈছে। আৰু বৰ্তমান মুহূৰ্তত এক অবৰ্ণনীয় পৰিৱেশ, শোকাকুল পৰিৱেশ চৌদিশে বিৰাজ কৰিছে। আৰু সকলোৱে এবাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে মৃদু মুদ্ৰা ডেকাক এই মুহূৰ্তত বাসগৃহত ফিৰ কৰা পৰিলক্ষিত হৈছে। লাভ জেহাদীৰ আক্ৰমণৰ বলি হৈ জীৱন যুদ্ধত হাৰ মানিলে নলবাৰীৰ মৃদু মুদ্ৰাই। GMCHত চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিল মৃদু মুদ্ৰা। এমাহৰ জীৱন যুদ্ধত নিয়তিৰ শীতল কোলাত শুই পৰিল নলবাৰী তনয়া মৃদু মুদ্ৰা। এমাহজোৰা এখন যুঁজৰ অন্ত। যোৱা যি 31 মে'ত সংঘটিত হৈছিল নলবাৰীৰ গংগাপুৰত যি চাঞ্চল্যকৰ ঘটনা, আৰু সেই ঘটনাৰ পিছত আচলতে ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। নিয়তিৰে যুঁজি হাৰি গ'ল নলবাৰী তনয়া মৃদু মুদ্ৰা। জঘন্য ঘাতক ৰজৰ জিঘাংসাৰ বলি মৃদু মুদ্ৰাৰ কৰুণ পৰিণতি। নিয়তিৰ শীতল কোলাত শুই পৰিল গংগাপুৰৰ মৃদু মুদ্ৰা ডেকা। GMCHত বন্ধ হ'ল মৃদু মুদ্ৰাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া। প্ৰায় এমাহজোৰা চিকিৎসাৰ অন্ততো অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল মৃদু মুদ্ৰা ডেকাই। বিভিন্ন সময়ত তেওঁ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত চিকিৎসা প্ৰদান কৰি থকা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 4 নম্বৰ ICUত তেওঁক চিকিৎসাধীন হৈ আছিল। কিন্তু তৎসত্ত্বেও বিভিন্ন ধৰণৰ সংক্ৰমণ, বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিছিল মৃদু মুদ্ৰা ডেকাৰ দেহত, কিয়নো যথেষ্টভাৱে তেওঁ আঘাত হৈছিলে। 33 দিনৰ চিকিৎসাই শেষ ৰক্ষা কৰিব নোৱাৰিলে লাভ জেহাদী ৰৌজালিৰ আক্ৰমণৰ বলি হোৱা মৃদু মুদ্ৰাৰ। 70 ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে। সেইকাৰণে আমি ব্লাড প্ৰেছাৰো কমিছিলে, ব্লাড প্ৰেছাৰৰ দৰৱ পাতিও দিয়া গৈছিলে। কিন্তু তেখেতৰ যোৱাকালি আমি তেওঁক ইনটিউবেশ্যন কৰিব লগা হ'ল, তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল। দি পেলাই আজি ৰাতিপুৱালৈকে তেওঁৰ শৰীৰটো আৰু অসুস্থ হ'ল। আৰু ৰাতিপুৱা কাৰ্ডিয়েক এৰেষ্ট 2টামান মাৰিলে, আমি কিন্তু আমাৰ কিন্তু ৰেকৰ্ডত থাকে। আৰু কাৰ্ডিয়েক এৰেষ্ট কৰাৰ পিছত আমি তেখেতক আজি 7:30 বজাত তেওঁক আমি মৃত্যু বুলি আমি ঘোষণা কৰোঁ। নলবাৰী ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যুৰ পাছত একে বাটেৰে বাদ বুলিলে মৃদু মুদ্ৰাই।
ট্ৰেছমেট লাভ জাহাদী ৰ'জ আলীৰ আক্ৰমণৰ বলি হৈছিল মাধুৰ্য আৰু মৃদুমুদ্ৰা। স্কুটিৰে গৈ থকা অৱস্থাত মৃদুমুদ্ৰাৰ ওপৰত চলিছিল অতৰ্কিত আক্ৰমণ। ঘটনাস্থলীতে প্ৰাণ গৈছিল মাধুৰ্য বৰ্মনৰ। 1 জুনত GMCHত ভৰ্তি কৰোৱা হৈছিল মৃদুমুদ্ৰা। চিকিৎসকৰ বিশেষ নিৰীক্ষণত থকা মৃদুমুদ্ৰাৰ শুকুৰবাৰে শুই পৰিল শৰণ শয্যাত। দুবাৰকৈ অস্ত্ৰোপচাৰ হৈছিল মৃদুমুদ্ৰা। বিগত এসপ্তাহে স্বাস্থ্যৰ অৱনতি ঘটিছিল। বৃহস্পতিবাৰে মৃদুমুদ্ৰাক ভৰ্তি কৰা হৈছিল ভেণ্টিলেটৰত। মৰণোত্তৰ পৰীক্ষাৰ পাছত নলবাৰী ঘৰলৈ প্ৰেৰণ কৰা হ'ল মৃদুমুদ্ৰাৰ নিথৰ দেহ। মৃদুমুদ্ৰাৰ মৃত্যুত শোকত ভাগি পৰিছে আত্মীয় কুটুম। এনে ঘটনা যাতে কাৰো লগত দুনাই নহয় তাৰ বাবে আহ্বান জনালে ভুক্তভোগীৰ আত্মীয়। এনেকুৱা লাভ জেহাদৰ দৰে ঘটনা এই অঞ্চলত নলবাৰী জিলাত অসমত ভাৰতবৰ্ষত যাতে কতো নহয়। পুৱাতে মৃত্যুৰ বাতৰি পাই নিজান হৈ পৰিল গংগাপুৰৰ এই ঘৰখন। শব্দৰ নামত কেৱল আছে মাথো উচুপনি। এই সকৰুণ ঘটনাৰ পাছত পুনৰ মৃদুমুদ্ৰাই তুলিছে অভিযোগ। কেৱল ৰ'জ আলীয়ে নহয়, ঘটনাত জড়িত আছে আৰু কোনোবা। ব্যস্ততাপূৰ্ণ ৰাস্তা এটাত এজন ব্যক্তিয়ে দুজন মানুহক আক্ৰমণ কৰি পলাই যোৱাটো মানে একদম সহজ কথা নহয় বুলি মই ভাবোঁ। এইটো ৰাস্তাত 1 মিনিটত 50খন গাড়ী চলে। XYZ 4 চকীয়াৰ পৰা যিমান গাড়ী আছে, কথা হ'ল কি তেওঁৰ লগত নিশ্চয় কোনোবা জড়িত আছে সেই পাখণ্ডৰ লগত। আৰক্ষীৰ এনকাউণ্টাৰত ৰ'জ আলী নিহত হ'লেও আন দোষী যাতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি আৰক্ষী প্ৰশাসনক জোৰদাৰ তদন্ত চলোৱাৰ আহ্বান আছুৰ স্থানীয় প্ৰতিনিধি। বৃহস্পতিবাৰে পুৱা 7:30 GMCHত জীৱন যুঁজত হাৰ মানিলে মৃদুমুদ্ৰাই। ঘটনাক কেন্দ্ৰ কৰি শোক প্ৰকাশ নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ। নিশ্চয়কৈ আমাৰ ডক্টৰসকলে, বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰসকলে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু অৱশেষত এই দুৰ্ভগীয়া ভনীগৰাকীক বচাব নোৱাৰিলে। নিশ্চয়কৈ এই কথাটোৱে আমাৰ সকলোকে মৰ্মাহত কৰিছে আৰু আমি সদায় এই কথাটোৰ পৰা এটা শিক্ষা ল'ব লাগিব যাতে এই লাভ জেহাদৰ দৰে ঘটনা ভৱিষ্যতে অসমত হ'ব নোৱাৰে। তাৰ কাৰণে আমি সজাগতা বৃদ্ধি কৰিব লাগিব। এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ সকলোকে সজাগ হোৱাৰ আহ্বান মন্ত্ৰীগৰাকী। ঘাতকৰ এনকাউণ্টাৰ হ'ল ঠিকেই, কিন্তু ঘূৰি নাহিল মাধুৰ্য আৰু মৃদুমুদ্ৰা। দুটাকৈ উদীয়মান প্ৰাণ কাঢ়ি নিলে এটা উন্মত্ত প্ৰেমিকে। মৃদুমুদ্ৰাৰ এই অকাল মৃত্যুৱে এতিয়া পুনৰ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত বিশ্ব শইকীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভুৱা পৰিচয়েৰে মহানগৰীত প্ৰবঞ্চনাৰ জাল বহিৰাজ্যৰ প্ৰবঞ্চকৰ। ৰাজস্থানৰ সুভাষ জাহাংগীৰৰ বিৰুদ্ধে ভুৱা আধাৰ আৰু পেন কাৰ্ড বনাই বহুতকে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ। জাহাংগীৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। এজন লোকৰ 4টা পৰিচয়। ভিন্ন পৰিচয়েৰে বিভিন্নজনক লুট মহাপ্ৰবঞ্চকৰ। অসমত ৰাজস্থানৰ যুৱকৰ প্ৰবঞ্চনা। বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীৰ পিতৃৰ পৰা ধন লুট। দেখাত ভদ্ৰ যেন লাগিলেও প্ৰকৃততে এইটো এটা মহাপ্ৰবঞ্চক। নাম সুভাষ জাহাংগীৰ, ঘৰ ৰাজস্থানত। ভিন্ন পৰিচয়েৰে বিভিন্ন ঠাইত বহুতৰে পৰা সৰকালে লাখ লাখ টকা। ইমানেই নহয়, 3-4খন ভুৱা আধাৰ আৰু পান কাৰ্ড প্ৰস্তুত কৰি যুৱতী মহিলাক টুপি পিন্ধোৱাৰ অভিযোগ। 2021 চনত সুভাষ জাহাংগীৰে এবছৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে বকুৰ এইজন লোকৰ পৰা ধাৰলৈ লৈছিল 15 লাখ টকা। কিন্তু এবছৰৰ পাছতো সুভাষে ফুটা কৰি এটা উভতাই নিদিয়াৰ অভিযোগ। ধন লোৱাৰ 2 বছৰৰ পাছত লোকজনক 15 লাখ টকাৰ এখন চেক দিছিল যদিও বেংকত যোৱাৰ পাছতহে পোহৰলৈ আহিল সেয়া বাউন্স চেকহে আছিল। এজন মাৰোৱাৰী এজনে অসমীয়া সুভাষ চন্দ্ৰ ওৰফে সুভাষ জাহাংগীৰ, তেখেতে 2021 চনতে মোৰ পৰা টকা 15 লাখ ল'লে। তেখেতৰ বিজনেছ সংক্ৰান্তত লৈ উঠি ধাৰে ল'লে মোৰ পৰা, বিপদ হয় বুলি কৈ কেনে উঠি কেনে ধাৰে লোৱাৰ পিছত তেখেতে 1 বছৰৰ ভিতৰত কৈছিল কি পইচাখিনি মই ৰিটাৰ্ণ কৰি দিম। ৰিটাৰ্ণো কৰা নাইকিয়া, একো কৰা নাইকিয়া। এতিয়ালৈকে তেখেতে পলাতক হৈ আছে। তাৰপিছত থাকি কেনে উঠি কেনে তেখেতে 1.5-2 বছৰ পিছত এখন মোক চেক দিলে। চেকখনত তেখেতে 15 টকাৰ এখন চেক দিলে, বন্ধন বিভাগৰ চেক দিলে। চেকখন মই তেতিয়া বেংকত লগালোঁ। চেকখন আপোনাৰ বাউন্স মাৰিলে। চেকখন তেতিয়া একাউণ্ট ক্লজ বুলি মোক বেংকে ৰিপৰ্ট দিলে।
ই ৰিক্সা ব্যৱসায়ৰ নামত ছয়গাঁৱৰ এইজন লোকৰ পৰা মহাপ্ৰবঞ্চক সুভাষে লৈছিল 10 লাখ টকা। লাভৰ 30% লোকজনক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰবঞ্চকটোৱে। কিছু বছৰ আগৰ পৰা সি মোৰ পৰা 10 লাখ টকা ল'লে, মানে আপোনাৰ ই ৰিক্সাৰ ব্যৱসায় কৰিম বুলি। সেইটো 30% মোক দিম বুলি কৈছিলে। 30% দিয়াটো বেলেগ কথা, আপোনাৰ মোক 1%টো এতিয়ালৈ দিয়া নাই। তাৰপিছত সি ক'ত ৰুম লয় ক'ত নলয় সি মোক জানিব নিদিয়ে। অসমৰ দৰং ডিষ্ট্ৰিক্টত, নলবাৰীত, কামৰূপ DFত এই বিভিন্নজনৰ পৰা টকা লৈছে, আৰু সেই কেছবিলাকত সি মোক জামিন কৰে। মই মোটামুটি 11.5 লাখ টকা মই বাহিৰত দিব লগা আছোঁ। সি মোক ফচাই থৈ সি পলাই থাকে। তাৰপিছত তেওঁ মানুহজন শুনামতে ৰাজস্থান, আৰু মই যিটো তেওঁৰ ডকুমেণ্ট পাইছোঁ তাৰ 3বাৰ জন্ম হৈছে। এইটো মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিছোঁ মই। ৰাজ্যৰ বিভিন্ন ঠাইত জালিয়াতি কৰাৰ পাছত এইবাৰ টাৰ্গেট আছিল মহানগৰীৰ গৌশালাৰ মানসী কলিতা নামৰ এগৰাকী যুৱতী। সুভাষে বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীগৰাকীৰ পিতৃৰ পৰা সৰকাইছিল বৃহৎ পৰিমাণৰ ধন। ৰাজস্থানৰ সুভাষ জাহাংগীৰে আধাৰ, পান কাৰ্ডত বৰপেটা, ৰঙিয়া আদিত বিভিন্ন ঠাইৰ নাম দিছিল। মহাপ্ৰবঞ্চক সুভাষ জাহাংগীৰৰ জালিয়াতিৰ বিষয়ে গম পোৱাৰ পাছতে বকো ছয়গাঁৱৰ ভুক্তভোগী লোকসকলে গৌশালা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। এতিয়া এইটো প্ৰবঞ্চকৰ বিৰুদ্ধে গৌশালা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত চীনৰ ডিজিটেল আক্ৰমণৰ নতুন অভিসন্ধি। এইবাৰ চীনত নিৰ্মিত এটা এপ্লিকেশ্যনে ত্ৰাসৰ সৃষ্টি কৰিছে ই ৰিক্সা আৰু অটো ৰিক্সা চালকসকলৰ মাজত। চালকৰ অজ্ঞাতে ৰাজপথত চলন্ত অৱস্থাতে হঠাৎ বিকল হৈ পৰিছে বেটাৰী চালিত ই ৰিক্সা। বহু চেষ্টা কৰিও ই ৰিক্সাসমূহ সক্ৰিয় কৰিব পৰা নাই চালকসকলে। এই ৰহস্যৰ আঁৰত আছে এটা চীনত নিৰ্মিত এপ। अभी इसका बंद हो जाएगा, पावर कट हो जाएगा, चलेगा। देखो यहाँ पर रन हो रहा है, टर्मिनल पे दिख रहा है, उसका पावर कट हो गया। यहाँ पर पास दिखा रहा है, उसका पावर ऑफ हो गया। ये देखो भाई, वो उतरेगा। तो समझ में नहीं आ रहा है कि ये क्या हो रहा है। চীনত নিৰ্মিত এটা এপছে ত্ৰাসৰ সৃষ্টি কৰিছে ভাৰতত। ই ৰিক্সা আমাৰ আগে আগে গৈ আছে। ই ৰিক্সাখন চীনৰ এই এপটোৰ বাবে ৰাজপথত চলন্ত অৱস্থাতে বিকল হৈ পৰিছে বহু বেটাৰী চালিত ই ৰিক্সা আৰু অটো ৰিক্সা। চালকৰ অজ্ঞাতে হঠাৎ বন্ধ হৈ পৰিছে ই ৰিক্সা, বেটাৰী চালিত অটো ৰিক্সাৰ ইঞ্জিন। বহু চেষ্টা কৰিও ইঞ্জিন সক্ৰিয় কৰিব পৰা নাই চালকসকলে। ইয়াৰ আঁৰত আছে এটা চাইনিজ এপ্লিকেশ্যন। এপ্লিকেশ্যনটোৰ নাম পেট BMS। এই মুহূৰ্তত আপোনালোকে দেখিছে যিটো চাইনিজ এপ সৰ্বত্ৰ চৰ্চিত হৈছে বেট BMS, য'ৰ পৰা বেটাৰী কণ্ট্ৰল কৰিব পৰা যায়। এটা চাইনাই বনোৱা এটা এপ, আৰু এই এপটোৰ জৰিয়তে যিসমূহ লিথিয়াম বেটাৰী আছে, লিথিয়াম বেটাৰীসমূহ ব্লুটুথৰ জৰিয়তে তাৰ যি বেটাৰীৰ সক্ষমতা, বেটাৰীৰ চাৰ্জ কিমান আছে সকলো চাব পাৰি, বা বেটাৰীটো কিমান দিন যাব। সেই এপটোৰ সুযোগ লৈ একাংশ লোকে এই এপটোৰ জৰিয়তে চলন্ত অৱস্থাত থকা লিথিয়াম বেটাৰী সংযোজন হৈ থকা যিসমূহ ই ৰিক্সা বা বেটাৰী ৰিক্সা আছে বা অটো ৰিক্সা আছে সেইসমূহ বন্ধ কৰে, যাৰ বাবে বিপদত পৰিছে একাংশ ই ৰিক্সা চালক বা বেটাৰী ৰিক্সা চালক। এয়া আছিল আজিৰ অপৰাধনামা। নমস্কাৰ।